নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যি পুৰুষে নিজৰ পত্নীৰ প্ৰতি বেছি মোহ ৰাখে তেওঁ তিনিটা দিশত অধিক কষ্ট পাবলগীয়া হয় যিজনে নিজৰ পত্নীক এৰি আঁতৰি থাকিব নোৱাৰে পত্নীক বহুত ভাল পায় সুন্দৰী পত্নীৰ মোহত পত্নীয়ে ভুল বা শুদ্ধ ক'লেও নিজে ভুল শুদ্ধ বিচাৰ নকৰি তেওঁ পত্নীৰ কথামতেই সেই কথা সঁচা বুলি মানি লয় তেওঁ জীৱনত তিনিটা ক্ষেত্ৰত অধিক দুখ কষ্ট পাবলগীয়া হয় আৰু যি পুৰুষে পত্নীৰ পৰা দুখ যন্ত্ৰণা পায়ো পত্নীৰ পৰা অৱহেলিত হৈও পত্নীক ক্ষমা কৰি দিব পাৰে তেওঁ জীৱনত সকলোতকৈ উজ্জ্বল কৰিব পাৰে নিজৰ জীৱনটো আমি আপোনাক এই কথা নকওঁ যে পত্নীক মৰম কৰিব নালাগে কিন্তু যিজনৰ পত্নীৰ প্ৰতি অধিক ভাল পোৱা বা পত্নীৰ প্ৰতি বেছি মোহ থাকে তেওঁ জীৱনত বেছি জীয়াটো ভুগিবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নিজৰ পত্নীৰ প্ৰতি বেছি মোহ থকাৰ ফলত সেই পুৰুষে জীৱনত কি কি ক্ষেত্ৰত দুখ কষ্ট পাবলগীয়া হয় পত্নীৰ প্ৰতি বেছি মোহ থকা পুৰুষে কিয় যন্ত্ৰণা ভুগিবলগীয়া হয় সৎ পত্নীয়ে স্বামীক সদায় কেনেধৰণৰ উন্নতি আৰু উজ্জ্বলতা কামনা কৰে আজিৰ ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে দৰকাৰী ভিডিঅ' যিসকলে নিজৰ পত্নীক বেছি ভাল পায় পত্নীৰ প্ৰতি বেছি মোহ ৰাখে আৰু যিসকলে নিজৰ পত্নীৰ পৰা যিকোনো ক্ষেত্ৰত সদায় অৱহেলিত হৈ থাকে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতি দৰকাৰী ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যিসকল পুৰুষে পত্নীৰ প্ৰতি মোহ বেছি ৰাখে তেওঁলোকে যদি চায় নিশ্চয় উপকৃত হ'ব পাৰিব আৰু সেইসকল ব্যক্তিক আমাৰ আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক পত্নীৰ প্ৰতি বেছি মোহ থাকিলে কোনসমূহ ক্ষেত্ৰত অধিক দুখ কষ্ট পাবলগীয়া হয় পত্নীৰ পৰা অৱহেলিত হোৱা স্বামীয়ে কেনেকৈ সকলোতকৈ শ্ৰেষ্ঠ আৰু উজ্জ্বল হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ পতি পত্নীৰ মাজত সঁচা মৰম ভালপোৱা থকাটো অতি দৰকাৰী কিন্তু পত্নীৰ প্ৰতি যদি অধিক মোহ থাকে তেনে সেই পুৰুষে পত্নীৰ পৰা সদায় অৱহেলিত আৰু তিনিটা কাৰণত দুখ যন্ত্ৰণা ভুগিবলগীয়া হয় আমি আপোনাক নকওঁ যে পত্নীক প্ৰেম কৰা বা পত্নীক ভাল পাব নালাগে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় বুজিব পাৰিব পত্নীৰ প্ৰতি বেছি মোহ থাকিলে কি হয় বা পত্নীৰ প্ৰতি বেছি মোহ থাকিব লাগে নে নালাগে তুলসী দাসক হয়তো সকলোৱে চিনি পায় সাধু সন্তসকলৰ ভিতৰত তুলসী দাস সকলোতকৈ শ্ৰেষ্ঠ বুলি ক'লেও কিজানি ভুল কোৱা নহয় ৰামচৰিত মানস তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল মহাপণ্ডিত আৰু শাস্ত্ৰজ্ঞ আছিল তুলসী দাসৰ বিবাহ কম বয়সতে হৈছিল প্ৰথম অৱস্থাত তেওঁ সাধাৰণ মানুহৰ দৰেই আছিল পত্নীৰ পৰা অৱহেলিত হৈ এসময়ত তেওঁ শ্ৰেষ্ঠ জ্ঞানী পণ্ডিত হৈছিল বজৰংবান হনুমান চালিচা তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল তুলসী দাসৰ পত্নীৰ নাম আছিল ৰত্নাৱলী বিবাহৰ পাছত তুলসী দাসে পত্নীৰ প্ৰতি অধিক মোহ হৈছিল আৰু তেওঁ পত্নীৰ প্ৰতি অধিক মোহ ৰাখিছিল পাগলৰ দৰে তেওঁ পত্নীক ভাল পাবলৈ ধৰিলে এখন্তেকো নিজৰ পত্নীক নেদেখাকৈ তুলসী দাস থাকিব নোৱাৰা হৈছিল দিনটোৰ বাবে তেওঁ নিজৰ পত্নীক এৰি গৰু চৰাবলৈ যাব লগা হোৱাত তেওঁ মনত বৰ দুখ অনুভৱ কৰিছিল যেতিয়া তেওঁ গৰু চৰাই থাকে তেতিয়া কেৱল তেওঁৰ পত্নীৰ কথাকে ভাবি থাকে গৰু চৰাই আহি যেতিয়া তেওঁ ঘৰত পত্নীক দেখা নাপায় তেতিয়া তেওঁ পাগলৰ দৰে হয় যেতিয়া তেওঁ পত্নীক দেখা পায় তেতিয়াহে যেন তেওঁৰ উশাহ ঘূৰি আহে এদিন তুলসী দাসে গৰু চৰাই অহাৰ পাছত তেওঁৰ পত্নী ৰত্নাৱলীয়ে তেওঁক ক'লে হে স্বামী মোৰ বৰকৈ ঘৰলৈ মনত পৰিছে গতিকে খুব সোনকালে ময়ো এদিন মাৰ ঘৰলৈ যাম মাৰ ঘৰত সকলোকে একেলগে দেখাৰ বৰ ইচ্ছা হৈছে পত্নীৰ কথা শুনি তুলসী দাসৰ মনলৈ বৰ দুখ আহিল তেওঁ পত্নীক ক'লে তুমি যদি গুচি যোৱা তেনে মই কাৰ সৈতে থাকিম কাৰ মুখলৈ চাই মই মোৰ মনৰ সান্তনা লভিম তোমাৰ অবিহনে মই এটা পলো থাকিব নোৱাৰোঁ তেতিয়া তুলসী দাসৰ পত্নীয়ে ক'লে হে স্বামী মাত্ৰ কেইদিনমানৰ কাৰণেহে মই মোৰ মাৰ ঘৰলৈ যাম আপুনি মই নথকাৰ অৱস্থাত কোনো চিন্তা কৰিব নালাগে আপুনি দিনৰ ভাগত গৰু চৰাই আহি ৰাতি সোনকালে খাই বৈ শুই থাকিব মই সোনকালেই ঘূৰি আহিম পত্নী ৰত্নাৱলীৰ কাতৰ অনুৰোধ ৰক্ষা কৰি তুলসী দাসে পত্নীক মাকৰ ঘৰলৈ যাবলৈ অনুমতি দিলে পত্নী যোৱাৰ পাছত তুলসী দাসৰ পত্নীলৈ মোহ দুগুণ বাঢ়িল আৰু তেওঁ পত্নীৰ কথাকে ভাবি থাকিল যেতিয়া গৰু চৰাবলৈ যায় তেতিয়া তুলসী দাসে পত্নীৰ নামকে লৈ থাকে ঘৰলৈ সন্ধিয়া উভতি আহি বন্ধ হৈ থকা দুৱাৰখন দেখি তেওঁ চিঞৰি চিঞৰি পত্নীৰ নাম ধৰি মাতে যেতিয়া দৰজাখন খুলি ঘৰৰ ভিতৰত পত্নীক দেখা নাপায়
তেতিয়া তেওঁ পাগলৰ দৰে হয় আৰু পত্নীক কল্পনা কৰি কথা পাতি থাকে। পত্নীৰ নাম ধৰি মাতে, শয়নে সপোনে মাথো তেওঁৰ পত্নীকেই দেখা পায়। পত্নীৰ ৰত্নাৱলী বুলি তেওঁ মাতি থাকে। এনেকৈয়ে তেওঁ পত্নীৰ কথা ভাবি থাকোঁতেই এদিন ৰাতি বৰষুণ আহিল। বৰষুণ অহাত তেওঁৰ পত্নীলৈ বৰ মনত পৰিল আৰু কোন সময়তনো তেওঁ ঘৰৰ পৰা বাহিৰ হৈ গ'ল নিজে গমেই নাপালে। যেতিয়া তেওঁ পত্নীৰ ঘৰলৈ বুলি খোজ ল'লে তেতিয়া বৰষুণ কমিছিল যদিও বৰষুণৰ পানীয়ে বাট পথ গোটেই বোকাময় কৰি পেলাইছিল। তেওঁ নিজৰ ঘৰত দুৱাৰ বন্ধ কৰিবলৈও তেওঁ পাহৰি গ'ল। সেই বোকাময় পথেৰে পত্নীৰ কাষলৈ দৌৰিবলৈ ধৰিলে। তেওঁ দৌৰি দৌৰি যাওঁতে কেনি গৈছে একো গমেই পোৱা নাছিল। তেওঁৰ ঘৰৰ পৰা পত্নীৰ ঘৰলৈ যোৱাৰ পথত এখন নদী আছিল। যেতিয়া তেওঁ নদীৰ পাৰত উপস্থিত হৈছিলগৈ তেতিয়া তেওঁ দেখিলে বৰষুণৰ পানীৰে গোটেই নদীৰ পানী উফন্দি পৰিছে। নদীখন পাৰ হ'ব নোৱাৰা অৱস্থা হৈ আছিল। প্ৰবল সোঁত আৰু পানীয়ে ভৰি আছে। তেতিয়া তুলসী দাসে সেই নদীৰ পাৰতে দুভাগ ৰাতি ৰৈ থাকিল। কিছু সময়ৰ পাছত নদীৰ সোঁতত এটা মৰাশ উটি আহিল। পত্নীৰ মোহত বুৰ গৈ থকা তুলসী দাসে সেই মৰাশটো নাৱৰ দৰে ভাবি তেওঁৰ মনত ভাৱ হ'ল যে তেওঁৰ পত্নীয়ে তেওঁক বহুত ভাল পায়। তেওঁ যেনেকৈ পত্নীৰ কথা ভাবে ঠিক তেনেকৈ পত্নীয়েও তেওঁৰ কথা ভাবে। সেয়েহে তেওঁৰ পত্নীয়ে তেওঁৰ বাবে নাও পঠাই দিছে। সেই মৰাশটো নাও বুলি ভাবি তুলসী দাসে সেই মৰাশটোৰ পিঠিত উঠি নদীখন পাৰ হ'ল। নদীখন পাৰ হোৱাৰ সময়তো তুলসী দাসে পত্নীৰ ৰত্নাৱলীৰ নামেই লৈ থাকিল। এটা সময়ত তেওঁ দুভাগ ৰাতি নদীখন পাৰ হৈ গৈ গৈ তেওঁ শহুৰেকৰ ঘৰৰ পদূলি পালেগৈ। চোতাললৈ গৈ দেখিলে ঘৰৰ সকলো দুৱাৰ বন্ধ আছে। সেয়েহে তেওঁ পাছফালে গ'ল। তেওঁ পাছফালে গৈ পাছফালৰ পৰা দেখিলে যিটো কোঠাত পত্নীৰ ৰত্নাৱলী শুই আছে সেই কোঠাত এগছি চাকি জ্বলি আছে। আনফালে সকলো কোঠাত আন্ধাৰ। তুলসী দাসে ভাবিলে তেওঁ যেনেকৈ পত্নীক লগ পাবলৈ ব্যাকুল হৈ আছে ঠিক তেনেকৈ তেওঁৰ পত্নীয়েও তেওঁৰ বাবে সাৰে থাকি তেওঁ আহিব বুলি ভাবি চাকি জ্বলাই ৰাখিছে। তুলসী দাসে দেখিলে ভিতৰলৈ সোমাব পৰা সকলোবোৰ দৰ্জা বন্ধ কৰি থোৱা আছে। তুলসী দাসে ভালকৈ চোৱাত দেখিলে এখন খিৰিকীৰ কাষত এডাল ৰছী ওলমাই থোৱা আছে। ৰছীডাল দেখি তুলসী দাসৰ মনত আনন্দ আহিল আৰু ভাবিলে তেওঁৰ পত্নীয়ে তেওঁক বহুত ভাল পায়। সেয়েহে তেওঁ খিৰিকীৰ কাষত ৰছী বান্ধি ওলমাই ৰাখিছে যাতে তেওঁ আহিলে সেই ৰছীৰ সহায়ত বগাই ভিতৰ সোমাব পাৰে। তুলসী দাসে অলপো পলম নকৰি সেই ৰছীত ধৰি সোমোৱাৰ কথা ভাবিলে। আচলতে সেইডাল ৰছী নাছিল, সেইডাল আছিল এডাল প্ৰকাণ্ড গোম সাপ। পত্নীৰ মোহত পৰি অন্ধ হৈ তুলসী দাসে সেই সাপডালৰ নেগুৰত ধৰি ভিতৰলৈ সোমাই আহিল। ভিতৰলৈ আহি দেখিলে ৰত্নাৱলী গভীৰ নিদ্ৰাত শুই আছে। তুলসী দাসে পত্নী ৰত্নাৱলীক জগাই দিয়াত ৰত্নাৱলীয়ে আচৰিত হৈ তুলসী দাসক ক'লে, ইমান ৰাতি কিয় আহিছে? দিনত অহা হ'লে সকলোৱে দেখিলেহেঁতেন আৰু ভাল হ'লহেঁতেন। এতিয়া ৰাতি চোৰৰ দৰে কিয় আহিছে? আপুনি মোক ইমান ভাল পায়নে? তুলসী দাসে তেতিয়া পত্নীৰ কথা শুনি তেওঁ ক'লে, মোকোতো তুমি ভাল পোৱা। মই আহিবৰ বাবে তুমি নাও পঠাই দিছা, ৰাতি চাকি জ্বলাই ৰাখিছা, খিৰিকীত ৰছী লগাই থৈছা। তেতিয়া ৰত্নাৱলীয়ে ক'লে, এই কথা সকলো মিছা। মই আচৰিত হৈছোঁ যে আপুনি কেনেকৈ এই কথা পালেহি। সেই কাম মই কেতিয়াও কৰা নাই। ৰত্নাৱলীয়ে ভালকৈ চোৱাত দেখিলে সেইডাল ৰছী নহয় খিৰিকীৰ কাষত, সেইডাল এডাল সাপহে আছে। পত্নীৰ প্ৰেমত অন্ধ হৈ সাপডালকে ৰছী বুলি ভাবি সোমাই আহিল তেওঁ। তেতিয়া ৰত্নাৱলীয়ে কিছু ঘৃণা ভাৱেৰে ক'লে, আপুনি যেনেকৈ মোৰ প্ৰতি মোহ ৰাখি অন্ধ হৈ পৰিছে তেনেকৈ যদি আপুনি ভগৱানৰ প্ৰতি মোহ ৰাখিলেহেঁতেন তেনে আপুনি মুক্তিয়েই পালেহেঁতেন। আপুনি যদি লাজ সন্মান চিনি পায়, আপোনাৰ যদি লাজ সন্মান আছে তেনে এনেকৈ চোৰৰ দৰে আহি মোৰ ওচৰত নাপায়হি। এতিয়াই আপুনি ইয়াৰ পৰা ওলাই যাওক। মোক যি অন্ধভাৱে প্ৰেম কৰিছে সেই প্ৰেম ভগৱানক কৰক। মোৰ এই শৰীৰ আজি আছে কালিলৈ নাথাকিবও পাৰে, সেয়েহে মোৰ বাবে পাগল নহ'ব। মোৰ প্ৰতি আপোনাৰ যি অন্ধ প্ৰেম আছে, মোক যেনেকৈ আপুনি ভাল পায় তেনেকৈ আপুনি ভগৱানক ভাল পাবলৈ ল'ব। মোক পাগলৰ দৰে ভাল নাপাব। এই প্ৰেম ভগৱানক কৰক, আপোনাৰ মুক্তি হ'ব আৰু মোৰ জীৱনৰ সাৰ্থক হ'ব। তেতিয়া তুলসী দাসে লাজ পালে আৰু পত্নীৰ কথাকে শিৰোগত কৰি সেই দিন ধৰি ভগৱানক ভাল পাবলৈ ল'লে। পত্নীৰ এই কথাই তুলসী দাসক সলনি কৰি দিলে। সাধাৰণ মানুহৰ পৰা তুলসী দাস মহাপণ্ডিত হৈ পৰিল আৰু ভগৱানৰ প্ৰতি তেওঁ প্ৰেম জাগিল। তুলসী দাস ভগৱানৰ ৰামৰ প্ৰতি ইমানেই আকৰ্ষিত হ'ল যে পাছলৈ তেওঁ ৰামচৰিত ৰচনা কৰিলে। পৌৰাণিক আখ্যান অনুসৰি তুলসী দাসে প্ৰভু ৰামক দৰ্শন পাইছিল। প্ৰতিদিনেই গা ধোৱাৰ সময়ত তুলসী দাসে গা ধোৱাৰ পৰত একলহ পানী লৈ তেওঁ ঘৰলৈ আহিছিল আৰু এজোপা গছত সেই পানীখিনি ঢালি দিছিল।
এনেকৈ পানী ঢালি থকাৰ পাছত এদিন সেই গছৰ পৰা এজন দেৱতা ওলাইছিল। দেৱতাজন ওলাই তেওঁক কৈছিল, তুমি যেতিয়া পানী ঢালা সেই পানীৰ পৰাই মোৰ মুক্তি হ'ল, গতিকে মই তোমাক যিকোনো আশাই পূৰণ কৰিব বিচাৰোঁ। যদি তুমি আশা কৰা মোক ব্যক্ত কৰা। তেতিয়া তুলসীদাসে ক'লে, মই ভগৱান শ্ৰীৰামক দৰ্শন কৰিব বিচাৰোঁ, সেই আশা মোৰ পূৰণ কৰক। তেতিয়া সেই দেৱতাই তুলসীদাসক আশীৰ্বাদ দি ক'লে যে তোমাৰ ভগৱান শ্ৰীৰামক দৰ্শন কৰাৰ যি আশা আছে সেই আশা পূৰণ হওক। প্ৰিয় বন্ধু বান্ধৱীসকল, পুৰণি আখ্যান অনুসৰি হনুমানৰ সহায়ত তুলসীদাসে প্ৰভু ৰামৰ সান্নিধ্য পাইছিল। প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে। পত্নীৰ ৰত্নাৱলীৰ পৰা পোৱা লাজত তেওঁ জ্ঞান পাইছিল আৰু সেই জ্ঞানৰ ফলতেই তুলসীদাসে পাছলৈ মহাপণ্ডিত হৈছিল। পত্নীৰ পৰা পোৱা আঘাতৰ বাবেই তেওঁ পত্নীয়ে বিচৰা ধৰণে হৈ ভগৱানৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল। পত্নীৰ প্ৰতি থকা অন্ধ প্ৰেমৰ বাবেই পত্নীয়ে কৰা ব্যৱহাৰত তুলসীদাসে নিজকে সলনি কৰি সাধাৰণ মানুহৰ পৰা মহাজ্ঞানী মনুষ্যলৈ পৰিৱৰ্তন হৈছিল। আশা কৰোঁ আজিৰ কাহিনীৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।